শিলিখা আপোনালোকে এইদৰে চুলিত লগাই চাবচোন অকালতে চুলি পকা বেছিকৈ চুলি সৰা সমস্যা ৰোধ কৰিব পাৰিব আৰু লগতে আপোনাৰ চুলিখিনিৰ গুৰিটো শক্তিশালী কৰি তুলিব নতুনকৈ চুলি গজিব চুলি ঘন কৰিব চুলিখিনি সিল্কি শাইনি কৰি তুলিবলৈ বহুত বেছিকৈ সহায় কৰিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হোজাপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো চুলিৰ বাবে খুব বঢ়িয়া এটা ৰেমেডি যেটো ৰেমেডি চুলি খৰা বন্ধ কৰিব চুলি গ্ৰোথ বঢ়াব নতুনকৈ চুলি গজিব যদি চুলি কম বয়সতে পকি গৈছে সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব পকা চুলি কলা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আজিৰ এই ৰেমেডিটো বনাবৰ কাৰণে আমাৰ সাধাৰণ কেইটামান নেচাৰেল ঘৰুৱা বস্তু লাগিব যিকেইটা বস্তু আমাৰ সকলোৰে ঘৰতে পোৱা যায় এতিয়া মই আপোনালোকক আজিৰ এই ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হোজাপ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব তে আহক চাও আজিৰ এই ৰেমেডিটো বনাবলৈ কি বস্তু লাগিব কেনে ধৰণে বনাব লাগিব কেনে ধৰণে লগাব লাগিব চাও বলো আজিৰ এই শিলিখাৰ চুলি ৰেমেডিটো তৈয়াৰ কৰিবৰ কাৰণে এতিয়া মই এটা খুব বঢ়িয়া তেল তৈয়াৰ কৰিম তাৰ কাৰণে লৈছো এয়া তিল তেল 4-5 চামুচ মানৰ জুখাৰে প্ৰথমতে মই গেছৰ ফ্লেমটো অন কৰি তেলখিনি অলপ গৰম হ'বলৈ দিলো তাৰ পাছত গেছৰ ফ্লেমটো বন্ধ কৰি দিলো তাৰ পাছত ইয়াতে মই আধা চামুচৰ জুখাৰে মেথি দি দিছো আৰু সেই মেথিৰ লগতে এতিয়া মই 6-7টা মানৰ জুখাৰে লং দিছো আৰু ইয়াৰ পাছত ইয়াৰ লগতে মিক্স কৰিম আধা চামুচৰ জুখাৰে এয়া কালজিৰা মেথিত প্ৰটিন আৰু নিকোটিনিক এসিড থাকে যিয়ে আমাৰ চুলি খৰা বন্ধ কৰিবলৈ সহায় কৰে কালজিৰাই আমাৰ চুলিখিনি নেচাৰেলি কলা কৰিবলৈ সহায় কৰিব আৰু ইয়াত থাকে আইৰণ আৰু জিংক যিয়ে চুলিখিনি শাইনি কৰিবলৈ সহায় কৰিব এনেকৈ গোটেই কিবিধ বস্তু তেলত দি পেলাই আপোনালোকে তেলখিনি গোটেই ৰাতিটোৰ কাৰণে থৈ দিব গোটেই ৰাতিটো এনেকৈ থোৱাৰ পাছত এতিয়া আমি তৈয়াৰ কৰিম ৰাতিপুৱা এই শিলিখাৰ ৰেমেডিটো প্ৰথমতে মই লৈছো এয়া শিলিখা কেইটামান নৰসিংহ পাত কেইটামান আৰু আমলখি কেইটামান 6-7টা মানৰ জুখাৰে এয়া মই শিলিখা ললো আৰু তাৰ লগতে হাতৰ এমুঠি জুখাৰে নৰসিংহ পাত লৈছো আৰু 5টা মই আমলখি লৈছো এতিয়া নৰসিংহ পাত কেইটা মই ঠাৰিৰ পৰা গুছাই ললো আৰু শিলিখা কেইটাও এটা মই এনেকৈ গুটিটোৰ পৰা কাটি উলিয়াই লম এই শিলিখাটো আমাৰ চুলিৰ বাবে অতি উপকাৰী হয় চুলি খৰাও বন্ধ কৰিব আৰু লগতে চুলিৰ পৰা উফি দূৰ কৰিব চুলিখিনি ঘন কৰিবলৈ উজ্জ্বল কৰিবলৈ সিল্কি শাইনি কৰি তুলিবলৈ বহুত বেছিকৈ সহায় কৰিব শিলিখা কেইটা কাটি লোৱাৰ পাছত শিলিখাৰ দৰে মই আমলখি কেইটাও সৰুকৈ টুকুৰা কৰি লৈছো এই আমলখিও আমাৰ চুলিৰ কাৰণে বহুত ভাল বুলি আপোনালোকে সকলোৱে জানেই আৰু লগতে এই নৰসিংহ পাতটো আমাৰ চুলিৰ কাৰণে অতি উপকাৰী হয় নৰসিংহ পাতত নিউট্ৰিয়েন্টছ থাকে এন্টিঅক্সিডেন্ট গুণ থাকে যিয়ে আমাৰ চুলি খৰা কমাব চুলি গ্ৰোথ বঢ়াবলৈ সহায় কৰিব এতিয়া এটা মিক্সাৰ জাৰত গোটেই কিবিধ বস্তু ভৰাই মই পিচি ললো আৰু পিচি লোৱাৰ পাছত এটা বাটি পাতি লৈ তাতে এখন কটন ৰুমাল দি এই পিচি লোৱা বস্তুখিনি মই ইয়াৰ পৰা ৰসটো উলিয়াই লম এয়া ধুনীয়াকৈ ললো চেপি ইয়াৰ পৰা ৰসটো উলিয়াই লৈছো এখন কটন কাপোৰ ল'ব সেই কটন কাপোৰখনত আপোনালোকে এনে ধৰণে চেকি পেলাব তেতিয়া তাত কোনো গুটা নাথাকে চুলি লগাবলৈ ভাল হয় ইয়াৰ পাছত মই 2টা এল'ভেৰা পাত কাটি আগদিনাখনে এনেকৈ পানীত ভৰাই থৈ দিছিলো আৰু পিছদিনাহে মই এটো ব্যৱহাৰ কৰিছো সদায় আপোনালোকে এল'ভেৰা ব্যৱহাৰ কৰিলে আগদিনাই পানীত তিয়াই থব নহলে লগোৱাৰ 2-3 ঘণ্টাৰ আগতে আপোনালোকে ধুই পেলাই পানীত ভালকৈ তিয়াই থব আৰু তাৰ পাছতহে এল'ভেৰা জেলটো ব্যৱহাৰ কৰিব কাৰণ এল'ভেৰা জেলত এটা হালধীয়া ৰঙৰ পানী ওলাই বা আঠা পানী ওলাই সেই আঠা পানীটো যাবলৈ দিব আৰু তাৰ পাছতহে এল'ভেৰা জেলটো ব্যৱহাৰ কৰিলে আপোনালোকে তাৰ পৰা ভালকৈ সুফল পাব পাৰিব এতিয়া মই এল'ভেৰা জেলখিনিও মিক্সাৰ জাৰটোতে ভৰাই ভালকৈ পিচি লম এল'ভেৰাও আমাৰ চুলিৰ কাৰণে অতি উপকাৰী চুলিখিনি সিল্কি শাইনি কৰিবলৈ সহায় কৰিব চুলি গ্ৰোথ বঢ়াব এতিয়া মই যিখিনি শিলিখা আমলখি আৰু নৰসিংহ পাত পিচি পেলাই ৰসটো উলিয়াই লৈছিলো তাতে এল'ভেৰা জেলটো ভালকৈ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত মই ৰাতিয়ে গৰম কৰি থোৱা যিখিনি তেলখিনি ইয়াতে দি দিম হিতাটো দিব নালাগে তেলখিনি দিলেই হ'ব এয়া মই টুকি খিতাটো দিয়া নাই তেলখিনি দিছো আৰু সেই খিতাটোতে আপোনালোকে গোটেই ৰাতিটো তেলখিনি থাকিবলৈ দিব তেতিয়া
সেই বস্তুখিনিৰ গুণটো এই তেলখিনিলৈ গুচি আহিব। এতিয়া মই গোটেইখিনি বস্তু ভালকৈ মিক্স কৰিছোঁ। মিক্স কৰোঁতে অকণমান সময় লাগে, আপোনালোকে ভালকৈ মিক্স কৰি ল'ব। এনেধৰণে আপোনালোকে শিলিখা ব্যৱহাৰ কৰি চুলিৰ বাবে খুব বঢ়িয়া এটা ৰিমেডি তৈয়াৰ কৰি ল'ব পাৰিব। এতিয়া তৈয়াৰ হৈ গ'ল চুলিৰ বাবে খুব বঢ়িয়া এটা ৰিমেডি, যিটো ৰিমেডিয়ে চুলি সৰা বন্ধ কৰিব, চুলি গ্ৰ'থ বঢ়াব, নতুন চুলি গজিবলৈ সহায় কৰিব, চুলিৰ গুৰিটো মজবুত কৰিব আৰু চুলি পকা সমস্যা কমাবলৈও বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই ৰিমেডিটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ। এতিয়া মই প্ৰথমতে এখন কাপোৰেৰে গাটো ঢাকি ল'লোঁ, যাতে মোৰ গাত নপৰে, কাপোৰত চেক নেলাগে, কাৰণ শিলিখা আছে, আমলখি আছে, ইয়াৰ চেকটো খুব ক'লা হয়, চুলি ক'লা কৰি পেলাই। গতিকে গাত পৰিলে কাপোৰ নষ্ট হ'ব। আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব এখন গাত কাপোৰ মেৰিয়াই ল'ব, নহ'লে লেতেৰা ঘৰুৱা কাপোৰ পিন্ধি ল'ব। এতিয়া মই মোৰ মিষ্টাৰক লগাই দিবলৈ ক'লোঁ, অকলে লগাবলৈ অসুবিধা হয় যিহেতু। চুলিৰ গুৰিত লগাই লগাই এই ৰিমেডিটো সানি অকণমান হাতৰ আঙুলিৰে মাছাজ কৰি দিব। এতিয়া মোৰ চুলিত লগাই হৈ গ'ল। এতিয়া মই চুলিখিনিত লগাই ল'লোঁ আৰু লগাই লৈ এটা খোপা বান্ধি থৈ দিছোঁ। এনেধৰণে মই 2 ঘণ্টা ৰাখিম। 2 ঘণ্টাৰ পাছত মই চেম্পু কৰিম চুলিখিনি। এনেধৰণে আপোনালোকেও কৰিব, 2 ঘণ্টা ৰাখি চুলিখিনি চেম্পু কৰি ধুই দিব। এই ৰিমেডিটো আপোনালোকে সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰি চাব। প্ৰথমবাৰতে আপোনালোকৰ চুলি সৰা কমিব। এনেকৈ যদি ৰেগুলাৰ সপ্তাহত এদিনকৈ আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰে, তেতিয়াহ'লে কম বয়সতে চুলি পকা সমস্যাটো লাহে লাহে কমি আহিব আৰু আপোনালোকৰ চুলিখিনি ক'লা হ'বলৈ সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক চুলিৰ বাবে খুব বঢ়িয়া এটা ৰিমেডি দেখুৱালোঁ। এই ৰিমেডিটো যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ।